Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 অসমীয়া সাহিত্য চয়নিকা নতুনৰ বৰগীত চেপ্টাৰটোৰ পৰা কোনকেইটা প্ৰশ্ন আটাইতকৈ প্ৰয়োজনীয় সেইসমূহ তোমালোকক দেখুৱাই দিম আৰু যদি তোমালোকে SSLC 2027 ত এক্সাম দিবলৈ গৈ আছা তেতিয়াহলে এইকেইটা প্ৰশ্ন এতিয়াৰ পৰাই শিকি থোৱা প্ৰত্যেকটো পৰীক্ষাত হাফ ইয়াৰলি কোৱা ইউনিট টেষ্ট বা SSLC 2027 ফাইনাল দত এই প্ৰশ্নসমূহ দেখা পাবাই সোৱা প্ৰথমতে মই তোমালোকে কলম হাতত লৈ লবা আৰু মই যিখিনি প্ৰশ্ন দেখুৱাই দিম সেই প্ৰশ্নসমূহ তোমালোকে চিন্দি লবা আৰু এই কেইটা প্ৰশ্ন পৰীক্ষাত পঢ়ি যাবা আৰু ইয়াৰ পৰা প্ৰশ্ন থাকিবই 100% সোৱা প্ৰথমতে মই চিন্দি থৈছো এইখিনি তোমালোকেও চিন্দি লবা ঠিক আছে কবি পৰিচয় এইখিনি চিন্দি লবা এইখিনি চিন্দি লবা তাৰ পিছত আহি যোৱা পেজ নং 3 ৰ পৰা তোমালোকে এই প্ৰশ্ন এইসমূহ তোমালোকে চাই থবা যেনেকৈ বৰগীতৰ লক্ষণ এই লক্ষণৰ বিষয়ে তোমালোকে ভালকে পঢ়িবা প্ৰায়ে পৰীক্ষা দেখা পোৱা যায় তাৰ পিছত অলপ পঢ়িবা ব্ৰজৱালী বাহাৰ বিষয়ে ঠিক আছে ব্ৰজৱালী বাহাৰ বিষয়ে অলপ পঢ়িবা তাৰ পিছত চোৱা নেক্সট কুৱেশ্যন নং 1 প্ৰশ্নাৱলীৰ বাব বিষয়ক চমুকৈ উত্তৰ দিয়া নেৰিবা বান্ধৱ মুখ জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় খুবেই ইম্পৰ্টেন্ট ভালকে পঢ়িবা ঠিক আছে কুৱেশ্যন নং 1 ৰ ক খুবেই ইম্পৰ্টেন্ট ভালকে পঢ়িবা তাৰ পিছত তোমালোকে আহি যোৱা নেক্সট পেজ নং 4 ৰ পৰা চোৱা কেন্দ্ৰৰ প্ৰশ্ন আহিব আছে ইয়াত কুৱেশ্যন নং 4 টো পঢ়িবা তাৰ পিছত কুৱেশ্যন নং গ টো পঢ়িবা ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ আটাইকেইটা প্ৰশ্ন পঢ়ি থবা একেবাৰে সৰু চমু প্ৰশ্ন গতিকে পঢ়িবা তাৰ পিছত এটা বস্তু পঢ়িবা তোমালোকে বৰগীতটিৰ মূল ভাব লিখা এটো পঢ়িবা ঠিক আছে বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া তো মই দেখুৱাই দিছো অলৰেডি পঢ়িলে অলপ পঢ়ি থবা তাৰ পিছত ব্যাখ্যা কৰা ইয়াৰ প্ৰথমটো পঢ়িবা ফটো পঢ়িবা গটো নালাগে তাৰ পিছত তোমালোকে পঢ়িবা 5 নম্বৰ কুৱেশ্যনটোৰ পৰা 5 নম্বৰ কুৱেশ্যনটো পঢ়িবা ইম্পৰ্টেন্ট হয় তাৰ পিছত বাহা বিষয়কৰ পৰা তোমালোকে বাহা বিষয়ক ইয়াৰ পৰা অলপ চাই থবা ঠিক আছে ইয়াৰ পৰা তাৰ পিছত ব্ৰজৱালী বাহাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ব্ৰজৱালী বাহাৰ বৈশিষ্ট্য মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন চাই থবা ঠিক আছে খুবেই ইম্পৰ্টেন্ট ঠিক আছে এই প্ৰশ্নটো চাবা এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এন ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ বাবে থ্যাংক ইউ